নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত দিবলৈ আজি দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 2 জানুৱাৰী শুকুৰবাৰ আৰু প্ৰতিদিনে আমাৰ খবৰসমূহ চাই থাকিবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া একবাৰিছো আমি আজি দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি মাজলে পুনৰ বাংলাদেশত হিন্দু যুৱকৰ হৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আক্ৰমণ কৰা হৈছে হিন্দু যুৱকক দোকান সামৰি ঘৰলৈ উভতি আহিছিল কিন্তু ঘৰলৈ উভতি অহাৰ পথতে খুকুন চন্দ্ৰ দাস নামৰ যুৱকজনক আক্ৰমণ কৰিছে বাংলাদেশত যেহেতু ধাৰাবাহিকভাৱে আক্ৰমণ চলি আছে হিন্দুৰ ওপৰত বাংলাদেশত দুটা সপ্তাহৰ ভিতৰতে 4জনকৈ হিন্দুৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত কিয় টাৰ্গেট কৰি লোৱা হৈছে বাংলাদেশত হিন্দুক বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে কিয় বাংলাদেশত টাৰ্গেট কৰি লোৱা হৈছে হিন্দুক ইজনৰ পিছত সিজন হিন্দুক আক্ৰমণ কৰা হৈছে বাংলাদেশত আৰু বছৰৰ প্ৰথম দিনটোত খুকুন চন্দ্ৰ দাস নামৰ এজন লোকক আক্ৰমণ কৰে দিন দুপৰতে আক্ৰমণ বাংলাদেশত আৰু দোকান বন্ধ কৰি ঘৰলৈ উভতি অহাৰ পথতে আক্ৰমণ কৰে খুকুন চন্দ্ৰ দাস নামৰ ব্যক্তিগৰাকীক এই পৰ্যন্ত 4জনকৈ হিন্দু লোকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত দীপু চন্দ্ৰ দাস অমৃত মণ্ডল বাজেন্দ্ৰ বিশ্বাসৰ পিছত যোৱাকালি খুকুন চন্দ্ৰ দাসকো আক্ৰমণ কৰা হৈছে বাংলাদেশত দিন দুপৰতে আক্ৰমণ কৰি জ্বলাই দিয়াৰ অপচেষ্টা বাংলাদেশত কিয় টাৰ্গেট কৰি লোৱা হৈছে হিন্দু লোকক বাংলাদেশৰ শৰীদপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা মাত্ৰ দুটা সপ্তাহৰ ভিতৰতে এয়া চতুৰ্থটো হিন্দু আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত কিহৰ বাবে টাৰ্গেট কৰি লোৱা হৈছে হিন্দুক কিয় হিন্দুৰ ওপৰত ইটোৰ পিছত সেইটো ঘটনা সংঘটিত হৈছে যেহেতু মাত্ৰ দুটা সপ্তাহৰ ভিতৰতে 4জনকৈ হিন্দু আক্ৰমণ কৰিছে আৰু খুকুন চন্দ্ৰ দাসকো আক্ৰমণ কৰিছে আৰু জীৱনতে জ্বলাই দিবলৈ চেষ্টা কৰিছে বৰ্তমান খুকুনৰ অৱস্থা অতি সংকটজনক আৰু ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে বাংলাদেশৰ এনে ঘটনাক নিন্দা কৰক আৰু কমেণ্টত লিখক আক্ৰমণ বন্ধ কৰিবলৈ আৰু ভিডিঅ'টোত লাইক কৰি সকলোকে শ্বেয়াৰ কৰি দিয়ক সকলোৱে যাতে এই তথ্যসমূহ লাভ কৰে আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলে ৰাজ্যত প্ৰণয়ন হ'ব বাবু আঁচনি 4 লাখ টকাৰ বাৰ্ষিক আয়ৰ পৰিয়ালে পাব আঁচনিৰ সুবিধা আৰু বৃদ্ধ পেঞ্চনৰ পৰিমাণ 250ৰ পৰা 400 টকালৈ বৃদ্ধি 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ধন 8000 টকালৈ লাভ কৰিব হিতাধিকাৰীয়ে নতুন দিনত আলাপ অনুষ্ঠানত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু নতুন দিনত আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰাজ্যৰ জনসাধাৰণৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি যুৱ সমাজলৈকে নিবনুৱাৰ পৰা আৰম্ভ কৰি উদ্যোগীকৰণৰ লগত জড়িত প্ৰতিগৰাকী লোকৰ বাবে মুঠতে বছৰটোৰ প্ৰথম দিনটোতে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু এই ঘোষণাসমূহৰ মাজতে ৰাজ্যৰ মহিলাসকলৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে বৃহৎ ঘোষণা অৰুণোদয় হিতাধিকাৰীসকলে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰি আহিছিল কিন্তু এইবাৰ জানুৱাৰী মাহত তেওঁলোকৰ যি পাবলগা ধন আছে 1250 টকা সেই ধন তেওঁলোকে জানুৱাৰী মাহত লাভ নকৰে কিন্তু জানুৱাৰী মাহৰ 1250 টকাৰ বিপৰীতে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে তেওঁলোকে একেলগে লাভ কৰিব 8000 টকা আৰু ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষাৰ্থীয়ে পাব সুখবৰ বাবু আঁচনিৰ জৰিয়তে কেইবা লক্ষ শিক্ষাৰ্থীক ৰাজ্য চৰকাৰে দিব ধন বৃদ্ধি হ'ব বৃদ্ধ পেঞ্চন আৰু সমান্তৰালভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধ্বত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে
অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল নাপায়, একেলগে আমি 8,000 টকা দি দিম। ওকে কিন্তু মে'টো পাব, এইটো বিহুৰ উপহাৰ, গতিকে বিহুলৈকে আমি একেলগে দি দিম। যে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল যোগ কৰিলে কিমান হয়? 5,000 হয়। 5,000 লগত 3,000 আমি আৰু যোগ কৰি দিলোঁ, 8,000 টকা আমি একেলগে তেওঁলোকক দি দিম। যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2,000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1,000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ। পৰৱৰ্তী এক গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। 12 জানুৱাৰীত নিয়োগ কৰা হ'ব বিশেষ লোক অধিবক্তা আৰু 5 পৰা 6 জানুৱাৰীত ঘোষণা হ'ব এই বিশেষ লোক অধিবক্তাৰ নাম আৰু বিশেষ আদালতৰ বাবেও উচ্চ ন্যায়ালয়ত আবেদনৰ সিদ্ধান্ত চৰকাৰৰ। ইতিমধ্যে দাখিল কৰা হৈছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰ অভিযোগনামা আৰু ৰৈ ৰৈ বিনালে ছবিৰ সংগৃহীত GSTৰ ধন উভতাই দিব চৰকাৰে। জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰা কলাগুৰু ফাউণ্ডেশ্যনত প্ৰদান কৰিব GSTৰ সংগৃহীত ধন। 32 কোটি টকা ব্যৱসায় কৰা ছবিখনৰ পৰা সংগ্ৰহ 2.90 কোটি টকাৰ GST। নতুন দিনত আলাপ অনুষ্ঠানত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মহান শিল্পী এগৰাকীক হেৰুৱালো আৰু তেখেতৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা পৰিৱেশ আৰু এক কঠিন পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে 3 মাহৰ ভিতৰতে এই গোটেই ঘটনাৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামা নিশ্চয় 2025 চনৰ এটা স্মৰণীয় ঘটনাৱলী হৈ ৰ'ব। ৰাইজৰ আবেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে, লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে। আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ। 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব তাৰ বাবেও আমি আবেদন জনাম। অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব, কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধ জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা শুভেচ্ছা বুজাই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে চিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যিটো ট্ৰেঞ্জেকশ্যন হয় তাৰ পৰা 32 কোটি টকা আহৰণ কৰিছে। এই 32 কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2,90 লাখ টকাৰ GST আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম। ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে। আজি বা অহাকালি আমি 2,90 লাখ টকা যিটো ষ্টেট GST আমি কালেক্ট কৰিছিলোঁ তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে
উভতাই দিম। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ, সমগ্ৰ দেশত LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 111 টকাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ দাম সলনি হোৱা নাই আৰু সমগ্ৰ দেশত LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 111 টকাকৈ বৃদ্ধি কৰা হৈছে। কিন্তু ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত দাম বৃদ্ধিৰ কোনো তথ্য এই মুহূৰ্তলৈকে আমাৰ হাতত আহি পৰা নাই। অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ দাম সলনি হোৱা নাই এই পৰ্যন্ত, কিন্তু বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত 111 টকাকৈ বৃদ্ধি কৰা হৈছে। সমগ্ৰ দেশতে LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি। নৱবৰ্ষৰ প্ৰথমটো দিনৰ এক খবৰ, প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 111 টকাকৈ বৃদ্ধি কৰা হৈছে। কিন্তু ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত কিছু সকাহ দেখিবলৈ পোৱা গৈছে। ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ দাম বৃদ্ধিৰ সিদ্ধান্ত এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা নাই।